নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওক, মোৰ কেৰেলা লগাইছিলোঁ, যি তিতা কেৰেলা লগাইছিলোঁ, কেৰেলাবিলাক এতিয়া মোৰ লতা ওলাইছে। চাওক, লতা ওলাইছে আৰু মই গুৰিত মাটি চপাই গৈ আছোঁ। চাই এহাত হৈছেগৈ লতা আৰু মই ধুনীয়াকৈ গুৰিত মাটি এনেদৰে চপাই গৈ আছোঁ। যিহেতু খেতি কৰিলে এনেই নহয়, বহুত কষ্ট কৰিবলগীয়া হয় আৰু প্ৰত্যেকটো খেতিৰে একোটা মানে ছিষ্টেম আছে। সেই ছিষ্টেমত কৰিলেহে ভাল ফল পোৱা যায়। যিহেতু এটা তিতাকেৰেলা পুলি মই লগাই আৰু সৰুৰ পৰাই পানী দি আছিলোঁ, এতিয়া ডাঙৰ হ'ল। এয়া চাওক, এহাত হ'ল, লতা ওলাব ধৰিছে। এতিয়া এনেদৰে গুৰিত মাটি অলপ চপাইছোঁ। দুই কাষৰ পৰা এনেধৰণৰ মাটিবিলাক চপাই গৈ আছোঁ। কাম কৰিও ভাগৰ লাগে যথেষ্ট। সেই অনুপাতে মাজে সময়ে অলপ জিৰাই লওঁ, জিৰাই পিছত আকৌ দিওঁ। তাৰপিছত এয়া চাওক, মাটি চপাই সম্পূৰ্ণ কৰাৰ পিছত এনেদৰে বগাবৰ কাৰণে নৰা পাৰি দিয়া হৈছে। চাওক, নৰাবিলাক মই কাটি ৰাখিছিলোঁ, এতিয়া এনেধৰণৰ পাৰি দিছোঁ লাইনটোত দীঘলীয়াকৈ। ইয়াতে লতাবিলাক বগাব আৰু কেৰেলা লাগিবলৈ আৰম্ভ কৰিব। যিহেতু মাটিত হ'লে ভাল নহয়, সেই গতিকে বগাবৰ কাৰণে অকণমান যত্ন কৰিব পৰে, নৰা এনেদৰে পাৰি দিব পৰে। বন্ধুসকল, এনেদৰে কোনে কোনে তিতাকেৰেলা লগাই পাইছে নিশ্চয় কমেণ্ট কৰিব। চাওক, লতাবিলাক এনেধৰণে বগাবলৈ হৈছে নৰা পাৰি দিয়াৰ পিছত। এতিয়া লতা সৰহ হ'ব আৰু ফুল দিব আৰু ফল লাগিব। গোটেইবিলাকত এনেদৰে পাৰি দিয়া হ'ল ধুনীয়াকৈ। বন্ধুসকল, ভিডিঅ'টো এইবিলাক আৰু মই তিয়ঁহ লগাই থৈছিলোঁ, তিয়ঁহবিলাকো এনেদৰে নিয়ানি কৰি দিছোঁ। যিহেতু গুৰিত বহুত ঘাঁহ জগি গৈছিলে, সেই ঘাঁহবিলাক উঘালি চফা কৰি ধুনীয়াকৈ মাটি কৰি দিছোঁ। এয়া চাওক, তিয়ঁহবিলাকো ডাঙৰ হৈছেগৈ আৰু ইয়াতো জেং দিব হৈছেগৈ আৰু ইয়াত তিয়ঁহ হয় এইবিলাক। চাওক, কি ধুনীয়া হৈছে গছবিলাক। ধন্যবাদ।